অসমৰ বন্যাৰ্তক সহায়ৰ বাবে সামাজিক মাধ্যমত অভিযান চলাইছে আলিয়া ভাটে। বন্যাৰ্তৰ কাষত থিয় দিছে ছুপাৰষ্টাৰ সলমান খান। অসমৰ বানপীড়িতক সহায়ৰ বাবে আগবাঢ়ি আহিছে বলিউড। #Circle of Hope লিখি ছ'চিয়েল মিডিয়াত আলিয়া ভাটৰ আহ্বান। অসমত বজৰংগী ভাইজান সলমান খানৰ বিং হিউমেনৰ অভিযান। এই সংকটপূৰ্ণ সময়ত অসমৰ লাখ লাখ বানপীড়িতৰ কাষত থিয় দিছে বলিউডৰ বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে। বলিউডৰ তাৰকাসকলে কেৱল সামাজিক মাধ্যমৰ জৰিয়তেই নহয়, বৰঞ্চ বহুকেইজন তাৰকাই বান বিধ্বস্ত অঞ্চলত আশ্ৰয় শিবিৰ আৰু বান সাহায্য সামগ্ৰী বিতৰণৰ বাবে নিজাববীয়াকৈ কামো আৰম্ভ কৰিছে। অসমৰ বান আক্ৰান্তৰ কাষত ছুপাৰষ্টাৰ সলমান খান। সলমান খানে তেওঁৰ বিং হিউমেন ফাউণ্ডেশ্যনৰ জৰিয়তে অসমৰ বানপীড়িতৰ বাবে এক বিশেষ সাহায্য অভিযান আৰম্ভ কৰিছে। অসমৰ স্থানীয় অনুৰাগী গোটসমূহৰ সহায়ত শিৱসাগৰৰ দৰে বানাক্ৰান্ত অঞ্চলসমূহত খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত ঔষধ, খোৱাপানী আৰু অনাময় সামগ্ৰী যোগান ধৰাৰ পৰিকল্পনা কৰিছে ফাউণ্ডেশ্যনটোৱে। ছ'চিয়েল মিডিয়াত আলিয়া ভাটৰ আৱেগিক পোষ্ট। অসমবাসীৰ কাষত দেশবাসীক থিয় হ'বলৈ আহ্বান অভিনেত্ৰীগৰাকীৰ। অসমৰ বান পৰিস্থিতিক হৃদয় বিদাৰক আখ্যা ভূমি পেডনেকাৰৰ। মোহময়ী অভিনেত্ৰী ভূমি পেডনেকাৰে এটা ভিডিঅ' বাৰ্তাৰ জৰিয়তে অসমৰ পৰিস্থিতিক হৃদয় বিদাৰক বুলি অভিহিত কৰিছে। তেওঁ BDRF আছাম ফ্লাড ইমাৰ্জেঞ্চি ৰিলিফ কেম্পেইনৰ জৰিয়তে সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও গায়ক পাপন, আদিল হুছেইন, গুৰু ৰান্ধৱা, ৰাশি খান্না আৰু আদা শৰ্মাৰ দৰে তাৰকাসকলেও নিজৰ অনুৰাগীসকলক অসমৰ বানপীড়িত ৰাইজক আৰ্থিক আৰু মানসিকভাৱে সহায় কৰিবলৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে অনুৰোধ জনোৱা দেখিবলৈ পোৱা হৈছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।